আৰক্ষীৰ মাজত কৰাৰকুৰ বেকী নদীত চলি আছে বালি খনন। 22 নম্বৰ মন্দিয়া বিধানসভা সমষ্টিৰ বিধায়ক সৰমান আলী আহমেদ লিখিতভাৱে জিলা উপায়ুক্ত বন বিভাগক বিভাগীয় মন্ত্ৰী জনাৰ পিছতো নিশাৰ ভাগত চলি আছে কৰাৰকুৰ বেকী নদীত বালিৰ খনন কাৰ্য। সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছো অতি সোনকালে এই খনন কাৰ্য বন্ধ হ'ব লাগে। অতি সোনকালে এই খনন কাৰ্য বন্ধ নকৰিলে স্থানীয় যুৱক সমাজ আৰু ৰাইজে ইহঁতক গৰু খেদা দিব। 2 নং ৰাজ্যিক যি আমাৰ ঘাইপথ তাৰে আমাৰ কৰাৰকুৰ ব্ৰিজৰ দুয়োকাষে অবৈধ খনন বিগত সময়ছোৱাত আমি পৰিলক্ষিত কৰিছিলোঁ আৰু তাৰ বিৰুদ্ধে আমি স্থানীয় ৰাইজে যথেষ্ট সংখ্যক প্ৰতিবাদো কৰিছোঁ। আৰু এই অবৈধ খননৰ ফলত আমাৰ এই বৃহত্তৰ আপোনাৰ চৌধুৰী বজাৰ হওক, আমাৰ উদমাৰী হওক, বামনটৰি হওক, খাৰবালি হওক, বাংলিপাৰা হওক ইত্যাদি, কাদং হওক ইত্যাদি অঞ্চলত এই অবৈধ খননৰ কাৰণে আপোনাৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে, হাজাৰ হাজাৰ মানুহে গৃহহীন হৈছে। আৰু তাৰ বিৰুদ্ধে আমি ব্যাপকভাৱে আন্দোলন কৰিছিলোঁ। বিগত 4-5 বছৰ ধৰি আমি বিভিন্ন সময়ত ৰাইজক লৈ আন্দোলন কৰিছোঁ, কিন্তু সাময়িকভাৱে বন্ধ হয় যদিও এই ভূমাফিয়াসকলে, এই খনন মাফিয়াসকলে নাজানো কাৰ লগত ফিটিং দিয়ে, কোনোবা মন্ত্ৰী হওক বা কোনোবা DCSP হওক, তেওঁলোকৰ লগত মিটিং কৰি বা ফিটিং হৈ বিভিন্ন সময়ত অবৈধ খনন কৰে। আপোনালোকে জানে যে ব্ৰিজখনৰ অৱস্থা যথেষ্ট বেয়া, ব্ৰিজখন ইতিমধ্যে বিকল হৈ পৰিছে। তাৰ বিৰুদ্ধে আমি মাত মাতিছোঁ, কিন্তু কোনো ফলাফল আমি পোৱা নাই। কাৰণ ইয়াৰ যি কমিশ্যনৰ অংক, সেই কমিশ্যনৰ অংক হয়তো প্ৰশাসন বা মন্ত্ৰী MLA সকলেও পায়, বিগত সময়ত পাইছোঁ। এইবুলি আমি যথেষ্ট আন্দোলন কৰিছিলোঁ। এইবাৰ আমি দেখিবলৈ পালোঁ যে আমাৰ নৱগঠিত মন্দিৰ সমষ্টিৰ সন্মানীয় বিধায়ক সৰমান আলী আহমেদ ডাঙৰীয়াই খুব সুচাৰুৰূপে তেওঁ এই অবৈধ খননৰ বিৰুদ্ধে মাত মাতিছে। তেওঁৰ অফিচিয়েল পেজত তেওঁ লিখিতভাৱেও দিছে, বন সংমণ্ডলত দিছে, DCক দিছে বা অসম চৰকাৰৰ মন্ত্ৰীক দিছে। কিন্তু আমি দেখিবলৈ পালোঁ যে বিধায়কগৰাকী বাৰে বাৰে উত্থাপন কৰাৰ পিছতো এই অবৈধ খনন ৰাতি 12টা-1টাত আমি অবৈধ ডাম্পাৰ বা ট্ৰেক্টৰেৰে মাটি ক্ৰয় কৰা বা বিক্ৰী কৰা আমি পৰিলক্ষিত কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ এই অবৈধ খনন বন্ধ হ'ব লাগে। আৰু বিধায়ক মহোদয়ক বাৰে বাৰে কোৱাৰ পিছতো আচলতে বিধায়ক মহোদয়ক তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দিয়ে বন্ধ কৰা বুলি, কিন্তু আমি স্থানীয় ৰাইজ হিচাপে আমি দেখিবলৈ পাইছোঁ যে এই অবৈধ খনন বন্ধ হোৱা নাই। আৰু এই অবৈধ খননৰ যি কমিশ্যন, সেয়া হয়তো জিলা প্ৰশাসনৰ বিষয় হওক বা ৰাজ্যিক পৰ্যায়ত হওক বা মন্ত্ৰী পৰ্যায়ত তেওঁলোকে পাই আছে। গতিকে আমি বিশেষকৈ বিধায়ক সৰমান আলী আহমেদ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, তেখেতে যি ষ্টেপ লৈছে। আৰু লগতে আমি সকীয়াই দিছোঁ সেই ভূমাফিয়াসকলক যে অনতিপলমে অবৈধ খনন তোমালোকে বন্ধ কৰা, নহ'লে কিন্তু আমাৰ এই বৃহত্তৰ অঞ্চলৰ যুৱ সমাজ আৰু ৰাইজ একত্ৰিত হৈ তোমালোকক গৰু খেদন দিয়া হ'ব আৰু ইয়াৰ পৰা উৎখাত কৰি দিয়া হ'ব।